होजाई में निकाली गई तिरंगा रैली लगाए देशभक्ति के नारे। तस्वीरें आप देख सकते हैं। होजाई जिले में स्वतंत्रता दिवस के मद्देनजर एक तिरंगा रैली निकाली गई। हर घर तिरंगा रैली के दौरान होजाई, डबका, लामडिंग और लंका नगर पालिका के सौजन्य से एक जागरूकता अभियान चलाया गया। इस कार्यक्रम में शहर को स्वच्छ रखना, प्लास्टिक फ्री समाज तथा भिक्षुक मुक्त होजाई करने का आह्वान किया गया। यह यात्रा रविंद्रनाथ ठाकुर विश्वविद्यालय से शुरू होकर लक्ष्मी हॉल तक पहुंची। इस कार्यक्रम में होजाई जिले के जिला उपायुक्त, स्थानीय विधायक तथा चारों नगर पालिका के अध्यक्ष के साथ एनजीओ के कार्यकर्ता एवं विद्यालय के छात्र मौजूद रहे। एटुर उद्देश्य हल एकता, शांति, सबर लगत आमार भारतीय सुरक्षा और भारतीय शहीदসকলক आमी स्मरण करा, যাতে এই ভাৰতবৰ্ষখনক এতিয়াৰ প্ৰজন্মই কেনেধৰণৰ তেখেতসকলৰ ফাণ্ডামেণ্টেল ডিউটিজ, সংবিধানৰ ফাণ্ডামেণ্টেল ডিউটিজ পালন কৰিব লাগে। ইতিমধ্যে আপোনালোকে দেখিছে ভাৰতৰ কনষ্টিটিউশ্যনেল অথৰিটি যিমান আছে, যেনে সুপ্ৰিম কোৰ্ট হওক, ইলেকশ্যন কমিশ্যনে হওক বা এনেধৰণৰ কনষ্টিটিউশ্যনেল অথৰিটিবিলাকক অৱজ্ঞা কৰা হৈছে। কিছুমান বিশেষ ব্যক্তিয়ে আৰম্ভ কৰিছে। এইবিলাকৰ প্ৰতিও আমি সজাগ হ'ব লাগিব। যিটো কৰিলে ভাৰত ৰাষ্ট্ৰৰ সন্মান ৰক্ষা হ'ব, তাৰ সুৰক্ষা ৰক্ষা হ'ব, তাৰ অৰ্থনৈতিক উন্নয়ন যাতে ঠিকমতে কৰিব পাৰে সেইটোও ৰক্ষা হয়। তেতিয়াহ'লেহে আমি দেশখন আগবাঢ়ি যাব পাৰিম, অন্যথা আমি আগবাঢ়ি যাব নোৱাৰোঁ। সেইটোৱে হ'ল উদ্দেশ্য যে আমি সচেতন নাগৰিকসকলে সদায় সজাগ থাকিব লাগে। পঢ়াৰ প্ৰহৰে নিচিনা এই তিৰংগাৰ যাত্ৰাৰ উদ্দেশ্য হ'ল এইটো। হৰ ঘৰ তিৰংগা যি যাত্ৰা যোৱা 2 আগষ্টৰ পৰা চলি আছে, 15 আগষ্টৰ দিনা শেষ হ'ব। আৰু বিভিন্ন আমি তাৰিখত বিভিন্ন কাৰ্যসূচী লৈ আছিলোঁ। আজি 12 তাৰিখে আমাৰ এটা যাত্ৰা আছিলে, ৰেলী আছিলে। আৰু আপোনালোকে ইতিমধ্যে দেখিছে প্ৰায় 2000তকৈও অধিক লোকে ৰেলীত আপোনাৰ অংশগ্ৰহণ কৰিছে। হৰ ঘৰ তিৰংগা যাত্ৰা, ইয়াৰ দ্বাৰা এটাই আমি মেছেজ দিব বিচাৰিছোঁ, ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে ভাৰতবৰ্ষৰ আৰু প্ৰত্যেকজন নাগৰিকৰ ভাৰতবৰ্ষখন ভাল পোৱা, ভাৰতবৰ্ষৰ প্ৰতি উৎসৰ্গিত হোৱা, দায়বদ্ধতা স্বীকাৰ কৰিব, কাৰণ দেশপ্ৰেমৰ অকণমান হ'লেও যদি উদ্বুদ্ধ কৰিব পাৰি তাৰ এক প্ৰচেষ্টা কৰা হৈছে। তাৰ লগতে আমি আমাৰ হোজাই জিলাত আমি আজি 4টা আমি কাৰ্যসূচী আমি লঞ্চ কৰিছোঁ, যিকেইটা একোজন সুন্দৰ নাগৰিকৰ জীৱন ধাৰণৰ কাৰণে প্লাছ নাগৰিকৰ দায়বদ্ধতাৰ ওপৰত আলোচনা কৰি। এটা হৈছে বেগাৰ ফ্ৰী হোজাই, অৰ্থাৎ ভিক্ষাবৃত্তি মুক্ত হোজাই। দ্বিতীয়টো হৈছে স্বচ্ছ হোজাই। তৃতীয়টো হৈছে নিকা হোজাই আৰু সেউজ হোজাই। আৰু লাষ্টৰটো হৈছে প্লাষ্টিক বৰ্জন। আমি গোটেইকেইটাৰ ওপৰত ইতিমধ্যে মিউনিচিপালিটি 4খনৰ লগত আলোচনা কৰিছোঁ। তেওঁলোকৰ লগত আমি কথা বতৰা পাতি, মাজতে মই এটা সৌভাগ্য আছিলে, মই ইন্দোৰলৈ যোৱাৰ সৌভাগ্য পাইছিলোঁ চৰকাৰী কাৰ্যসূচী। আৰু তাত যি দৃশ্য দেখিলোঁ সি আমাক অনুপ্ৰাণিত কৰিলে। আৰু তাক আমি কিঞ্চিত পৰিমাণে আমাৰ ইয়াত যদি অলপো আমি ব্যৱহাৰিক দিশত ব্যৱহাৰ কৰিব পাৰোঁ, সমাজলৈ এক ভাল বাৰ্তা আহিব, নাগৰিকে এক সুন্দৰ পৰিৱেশ পাব। আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ প্লাষ্টিক ফ্ৰী, গাৰ্বেজ ফ্ৰী আৰু আমাৰ